মাই ডিয়াৰ ষ্টুডেণ্টছ আকৌ এবাৰ মই মোৰ ইউটিউব চেনেল Anssacademy আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ যোগেদি নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম ইয়াৰ লাইন বাই লাইন অসমীয়াত এক্সপ্লেইন কৰিম। এইটো ক্লাছ 10ৰ এটা এপ্ৰ'চ আৰু ইয়াৰ পৰা মেট্ৰিক পৰীক্ষাত 2025 চনত যেতিয়া মেট্ৰিক পৰীক্ষা হ'বলৈ গৈ আছে তাত বহু ধৰণৰ MCQ আৰু ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন আহিব। চ' লাইন বাই লাইন অসমীয়া জনাটো খুবেই গুৰুত্বপূৰ্ণ। তো যোৱা এটা ভিডিঅ'ত মই লাইন বাই লাইন অসমীয়াত এক্সপ্লেইন কৰিছিলোঁ আৰু সেই ভিডিঅ'টোত মই লেট ফ্ৰীডম ৰেইন গড ব্লেছ আফ্ৰিকা ইয়ালৈকে মই লাইন বাই লাইন অসমীয়াত বিশ্লেষণ কৰিছোঁ, অসমীয়াত ট্ৰান্সলেটেড কৰিছোঁ মই। আৰু আজিৰ ভিডিঅ'টোত মই এ ফিউ মোমেণ্টছ লেটাৰ ইয়াৰ পৰা আলোচনা কৰিম, অসমীয়াত বিশ্লেষণ কৰিম লাইন বাই লাইন। চ' আগৰ ভিডিঅ'টো যদি চোৱা নাই তেতিয়াহ'লে মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত গৈ আগৰ ভিডিঅ'ৰ লিংকটো দিয়া থাকিব, তাতে তোমালোকে ক্লিক কৰি তোমালোকে সেই ভিডিঅ'টো চাব পাৰিবা। চ' পলম নকৰাকৈ মূল ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' এতিয়া আৰম্ভ কৰিছোঁ মূল ভিডিঅ'টো। A few moments later, we all lifted our eyes in awe as a spectacular array of South African jets, helicopters, and troop carriers roared in perfect formation over the Union buildings. So, ইয়াৰ কঠিন ৱাৰ্ডবোৰ হ'ল যেনেকুৱা moments মানে মুহূৰ্তত বা পলকত, lifted মানে উঠাইছিল বা দাঙিছিল, এৱে মানে আশ্চৰ্য বা বিস্ময় প্ৰকাশ কৰা, স্পেক্টেকুলাৰ মানে আকৰ্ষণকাৰী বা ৰঙীন, এৰে মানে অলংকৃত কৰা বা দৃষ্টিনন্দন, আৰু ট্ৰুপ মানে সেনা বাহিনী, আৰু কেৰিয়াৰ্ছ মানে পৰিবহণকাৰী, অ'কে, ৰয়াৰ মানে চিঞৰ বাখৰ কৰা বা গৰ্জন মাৰা, পাৰফেক্ট মানে সঠিক। এতিয়া আকৌ এবাৰ পঢ়ি দিছোঁ। A few moments later, we all lifted our eyes in a spectacular array of South African jets, helicopters, and troop carriers roared in perfect formation over the Union buildings. এই বাক্যটোৰ মানে হ'ল কিছুক্ষণ পাছত বিস্ময়ত আমাৰ সকলোৰে চকু ওপৰলৈ উঠিল যেতিয়া ইউনিয়ন বিল্ডিঙৰ ওপৰত সম্পূৰ্ণ শৃংখলাবদ্ধভাৱে দক্ষিণ আফ্ৰিকাৰ জেট বিমান, হেলিকপ্টাৰ আৰু সৈনিক কঢ়িওৱা জাহাজৰ এক ৰঙীন মনোমোহা শাৰী দেখা গৈছিল। তাৰপিছত নেক্সট লাইন, এতিয়া নেক্সট লাইনটো, ইট ৱাজ নট অনলি এ ডিছপ্লে অফ পিন পইণ্ট প্ৰিচিশ্যন এণ্ড মিলিটাৰী ফ'ৰ্চ বাট এ ডেমনষ্ট্ৰেশ্যন অফ দ্য মিলিটাৰীজ লয়েলটি টু ডেম'ক্ৰেচি টু এ নিউ গভাৰ্ণমেণ্ট ডেট হেড বিন ফ্ৰীলি এণ্ড ফেয়াৰলি ইলেক্টেড। এই লাইনটোৰ বা এই বাক্যটোৰ কঠিন কঠিন শব্দবোৰৰ অৰ্থ মই কৈ দিছোঁ প্ৰথমত। এই বাক্যটোৰ কঠিন শব্দবোৰ হ'ল যেনেকুৱা এটা ডিছপ্লে মানে প্ৰদৰ্শন কৰা বা দেখুওৱা, প্ৰিচিশ্যন মানে যথাৰ্থ বা শুদ্ধতা, ডেমনষ্ট্ৰেশ্যন মানে প্ৰদৰ্শন কৰা, ঠিক আছে, লয়েলটি মানে হ'ল আনুগত্য, ফ্ৰীলি মানে মুকলিভাৱে, ফেয়াৰলি মানে সুন্দৰৰূপে, ইলেক্টেড মানে নিৰ্বাচিত হৈছিল। এই বাক্যৰ অৰ্থটো হ'ব ই কেৱল এক সামৰিক বলৰ বা সামৰিক বাহিনীৰ যথাযথ প্ৰদৰ্শন নাছিল, কিন্তু ই আছিল গণতন্ত্ৰৰ প্ৰতি সামৰিক বাহিনীৰ আনুগত্য প্ৰকাশ আৰু এখন নতুন চৰকাৰৰ প্ৰতি আনুগত্য প্ৰদৰ্শন যি স্বতন্ত্ৰ আৰু সুন্দৰভাৱে নিৰ্বাচিত হৈছিল। ইয়াৰ পিছত নেক্সট বাক্যটো হ'ল অনলি মোমেণ্টছ বিফৰ, মানে কিছু মুহূৰ্ত আগত the highest generals of South African Defence Force and Police, their chests bedecked with ribbons and medals from days gone by, saluted me and pledged their loyalty. ইয়াৰে কঠিন কঠিন শব্দবোৰৰ অৰ্থ এবাৰ মই প্ৰথমতে কৈ দিছোঁ। ইয়াতে হায়েষ্ট মানে সৰ্বোচ্চ, ডিফেন্স ফ'ৰ্চ মানে সেনা বাহিনী বা সুৰক্ষা বাহিনী, বেডেক্ট মানে সজ্জিত কৰা, ৰিবনছ মানে ফিতা, আৰু চেলুটেড মানে সেৱা কৰা। চ' এই বাক্যটো অসমীয়ালৈ অনুবাদ কৰিলে হ'ব অনলি ফিউ মোমেণ্টছ বিফৰ, মানে কিছু মুহূৰ্ত আগত দক্ষিণ আফ্ৰিকাৰ সামৰিক বল আৰু পুলিচৰ উচ্চতম অধিকাৰী যিসকলৰ বক্ষস্থলত ফিতা আৰু পাৰ হৈ যোৱা দিনৰ মেডেলেৰে সজ্জিত আছিল মোক সন্মান জনাইছিল আৰু তেওঁলোকৰ আনুগত্য প্ৰকাশ কৰিছিল। ঠিক আছে, এতিয়া নেক্সট লাইন,
ইয়াৰ পিছত নেক্সট বাক্যটো হ'ল I was not unmindful of the fact that not so many years before they would not have saluted but arrested me. ইয়াৰে আনমাইণ্ডফুল মানে হ'ল অমনোযোগ বা অজ্ঞ আৰু এৰেষ্টেড ইয়াতে আৰু এটা কঠিন শব্দ আছে এৰেষ্টেড মানে একচুৱেলি সকলোৱে জানো আটক কৰা আৰু চেলিউটেড মানে সেৱা জনোৱা চ' এই বাক্যটোৰ অসমীয়ালৈ অনুবাদ কৰিলে হ'ব কিছু বছৰ আগতে যে তেওঁলোকে মোক সন্মান জনোৱাৰ বিপৰীতে আটকহে কৰিছিল সেই বিষয়ে মই অজ্ঞ বা অমনোযোগী নাছিলোঁ মানে এই পুলিচ বাহিনীসকলে কিছুদিন আগত তেওঁ কি কৰিছিল নেলছন মেণ্ডেলাক সন্মান জনোৱাৰ বিপৰীতে এৰেষ্ট কৰিছিল হা সেই বিষয়ে কিন্তু নেলছন মেণ্ডেলাই কৈছে যে সেই বিষয়ে মই অজ্ঞ বা অমনোযোগী নাছিলোঁ এতিয়া নেক্সট লাইনটো হ'ল ফাইনেলি এ চেভৰন অফ ইম্ফালা জেটছ left a smoke trail of the black, red, green, blue and gold of the new South African flag. ইয়াৰে কিছুমান কঠিন শব্দ যেনেকুৱা ফাইনেলি মানে অৱশেষত চেভৰন মানে ভি চিহ্ন থকা এক আকৃতি স্মক মানে ধোঁৱা ফ্লাগ মানে পতাকা ঠিক আছে ফ্লাগ মানে পতাকা চ' এই বাক্যটোৰ অৰ্থ অসমীয়ালৈ অনুবাদ কৰিলে হ'ব অৱশেষত এখন ভি আকৃতিৰ ইম্ফলা জেটে নতুন দক্ষিণ আফ্ৰিকাৰ পতাকাৰ কলা ৰঙা সেউজীয়া আৰু সোণালী ৰঙৰ ধোঁৱা এৰিছিল এতিয়া নেক্সট লাইনটো হ'ল দ্য ডে ৱাজ চিম্বলাইজড ফৰ মি বাই দ্য প্লেয়িং অফ আৱাৰ টু নেশ্যনেল এনথেমছ এণ্ড দ্য ভিজন অফ হোৱাইটছ ছিংগিং এনকচি চিকেলেল আই আফ্ৰিকা and black singing die steam the old anthem of the republic ইয়াৰে কঠিন শব্দবিলাকৰ অৰ্থ হ'ল যেনেকুৱা চিম্বলাইজড মানে চিহ্ন বা সংকেতৰ সহায়ত প্ৰকাশ কৰা এনথেমছ মানে সংগীত বা ৰাষ্ট্ৰীয় সংগীত আৰু ৰিপাব্লিক মানে গণতন্ত্ৰ বা প্ৰজাতন্ত্ৰ চ' এই বাক্যটো অসমীয়ালৈ অনুবাদ কৰিলে হ'ব আমাৰ দুটা জাতীয় গানেৰে সেই দিনটো মোৰভাৱে চিহ্নিত হৈছিল আৰু ইয়াতে হেতবৰ্ণৰ লোকসকলে গাইছিল নিকচি বা এনকচি চিকেলেল আই আফ্ৰিকা আৰু কৃষ্ণবৰ্ণৰ লোকসকলে গাইছিল ডাই ষ্টেম যিটো সেই প্ৰজাতন্ত্ৰ বা গণতন্ত্ৰৰ পুৰণি ৰাষ্ট্ৰীয় সংগীত আছিল এতিয়া নেক্সট লাইনটো অল দো ডেট ডে নাইদাৰ গ্ৰুপ নিউ দ্য লাইৰিক্স অফ দ্য anthem they once despised they would soon know the words by heart ইয়াতে অলদো মানে যদিও আৰু নাইদাৰ মানে নহয় আৰু গ্ৰুপ মানে ইয়াতে মানে দলৰ কথা কৈছে লাইৰিক্স মানে গীতিধৰ্মী বা গীতৰ সুৰ এনথেম মানে হ'ল ৰাষ্ট্ৰীয় সংগীত ডেছপাইজ মানে ঘৃণা কৰা তাৰপিছত চুন মানে সোনকালে বাই হাৰ্ট মানে অন্তৰৰ ধাৰা ঠিক আছে এইটো অসমীয়ালৈ অনুবাদ কৰিলে হ'ব যদিও সেইদিনা কোনো দলে সংগীতৰ লয় বা সংগীতৰ সুৰ জনা নাছিল তেওঁলোকে এই বিষয়ত এক হীন ভাৱনা বা ঘৃণা ভাৱনা আছিল তেওঁলোকে শীঘ্ৰেই এই শব্দবিলাক হৃদয়ৰ পৰা গম পাব এতিয়া নেক্সট পেৰাগ্ৰাফৰ প্ৰথম লাইনটো হ'ল অন দ্য ডে অফ ইনাগুৰেশ্যন আই ৱাজ অভাৰহেল্ড উইথ এ চেন্স অফ হিষ্টৰী ইয়াতে ইনাগুৰেশ্যন মানে উদ্বোধন অভাৰহেল্ড মানে অভিভূত হোৱা আৰু চেন্স মানে হ'ল অনুভূতি বা চেতনা আৰু হিষ্ট্ৰী মানে ইতিহাস চ' ইয়াতে অন দ্য ডে অফ ইনাগুৰেশ্যন মানে উদ্বোধনীৰ দিনাখন আই ৱাজ অভাৰহেল্ড উইথ এ চেন্স অফ হিষ্ট্ৰী মই ইতিহাসৰ অনুভূতিৰে বা চেতনাৰে অভিভূত হৈছিলোঁ এতিয়া নেক্সট লাইন ইন দ্য ফাৰ্ষ্ট ডিকেড অফ the 20th century, a few years after the bitter Anglo-Boer War and before my birth, the white-skinned people of South Africa patched up their differences and erected a system of racial domination against the dark-skinned peoples of their own land. ইয়াতে কঠিন শব্দবিলাকৰ অৰ্থ যেনেকুৱা ইয়াতে ডিকেড মানে দশক 20ত মানে
বিংশ চেঞ্চুৰী মানে শতাব্দী এংলো বয়াৰ মানে ইংৰাজ আৰু ওলন্দাজৰ কথা কৈছে ৱাৰ মানে যুদ্ধ হোৱাইট স্কিন মানে শ্বেতবৰ্ণ মানে বগা বৰ্ণৰ যিবিলাক মানুহ পেটছাপ মানে দূৰ কৰা বা আঁতৰ কৰা ডিফাৰেন্স মানে পাৰ্থক্য ইৰেক্টেড মানে দৃঢ় কৰা চিষ্টেম মানে পদ্ধতি আৰু ৰেচিয়েল মানে জাতিগত ডমিনেশ্যন মানে হ'ল প্ৰভুত্ব ডাৰ্ক স্কিন মানে কৃষ্ণ বৰ্ণ বা কলা বৰ্ণৰ যেহেতু বাক্যটো অলপ দীঘলীয়া গতিকে মই এক্সপ্লেইন কৰি আছোঁ অসমীয়াত ইন দ্য ফাৰ্ষ্ট ডিকেড অফ 20th century মানে বিংশ শতাব্দীৰ প্ৰথম দশকত এ ফিউ ইয়াৰ্ছ আফটাৰ দ্য বিটাৰ এংলো বয়াৰ ৱাৰ ইংৰাজ ওলন্দাজসকলৰ তিক্ত বা তিতা যুদ্ধৰ কিছু বছৰ পাছত এণ্ড বিফৰ মাই ওন বাৰ্থ আৰু মোৰ জন্মৰ আগত দ্য হোৱাইট স্কিন পিপুল অফ চাউথ আফ্ৰিকাত পেটছ আপ দিয়াৰ ডিফাৰেঞ্চেছ আৰু বগা বৰ্ণৰ মানুহবিলাকে চাউথ আফ্ৰিকাত যিবোৰ বগা বৰ্ণৰ মানুহ আছিল তেওঁলোকৰ মাজত পাৰ্থক্যবোৰ কি কৰিছিল আঁতৰ কৰিছিল এণ্ড ইৰেক্টেড এ চিষ্টেম অফ ৰেচিয়েল ডমিনেশ্যন এগেইনষ্ট দ্য ডাৰ্ক স্কিন পিপুল অফ দেয়াৰ ওন লেণ্ড আৰু কৃষ্ণবৰ্ণৰ লোকসকলৰ বিৰুদ্ধে তেওঁলোকৰ নিজৰ ভূমিত এক জাতিগত বৈষম্যৰ ব্যৱস্থা প্ৰচলন কৰিছিল এতিয়া নেক্সট লাইন আছে দ্য ষ্ট্ৰাকচাৰ they created formed the basis of one of the harshest most inhuman societies the world has ever known সেটো অসমীয়াত অনুবাদ কৰিলে হ'ব সো এই বাক্যটোৰ অৰ্থ অসমীয়াত জনাৰ আগতে ইয়াৰ কিছুমান কঠিন শব্দৰ অৰ্থ জানিম আগত ষ্ট্ৰাকচাৰ মানে গঠন ক্ৰিয়েটেড মানে গঠন কৰা হাৰ্চেষ্ট মানে কঠোৰতা বা কৰ্কশতা ইনহিউমেন মানে অমানৱীয় সেটো অসমীয়ালৈ অনুবাদ কৰিলে হ'ব তেওঁলোকে সৃষ্টি কৰা এই গঠনটো বা ষ্ট্ৰাকচাৰটো অতিকৈ কঠোৰ আৰু অমানৱীয় আছিল যেটো পৃথিৱীৰ সমাজে হয়তো জানিছিল ঠিক আছে এতিয়া নেক্সট লাইনটো নাও ইন দা লাষ্ট ডিকেড অফ 20th century and my own 8th decade as a man that system had been overturned forever and replaced by one that recognized the rights and freedoms of all peoples regardless of color of their skin so ইয়াতে কঠিন শব্দবিলাক যেনেকৈ ইয়াতে আছে লাষ্ট ডিকেড মানে শেষ দশকত 20th century মানে বিংশ শতাব্দী 8th ডিকেড মানে 8 দশক সিস্টেম মানে ব্যৱস্থা ওভাৰটাৰ্ন মানে পৰিৱৰ্তন কৰা একচুয়ালি ওভাৰটাৰ্ন মানে পৰিৱৰ্তন কৰা বা সলনি কৰা ফৰএভাৰ মানে চিৰদিনৰ কাৰণে ৰিকগনাইজ মানে স্বীকৃতি ৰাইটস মানে অধিকাৰ ফ্ৰীডম মানে স্বাধীনতা ৰিগাৰ্ডলেছ মানে নিৰ্বিশেষে কালাৰ মানে ৰং আৰু স্কিন মানে ছাল সো এই লাইনটো অসমীয়ালৈ অনুবাদ কৰিলে এনেকুৱা হ'ব নাও ইন দা লাষ্ট ডিকেড অফ 20th century মানে বিংশ শতিকাৰ শেষ দশকত এণ্ড মাই ওন 8th decade as a man আৰু মানুহ হিচাপে মোৰ 8 দশকত that system had been overturned forever আৰু এই যেটো ব্যৱস্থা আছিল এই ব্যৱস্থা চিৰদিনৰ ভাৱে সলনি কৰা হৈছিল বা পৰিৱৰ্তন কৰা হৈছিল and replaced by one আৰু ইয়াৰ পৰিৱৰ্তে এটা ব্যৱস্থা পৰিৱৰ্তন কৰা হৈছিল that recognized the rights and freedoms of all peoples regardless of the color of their skin আৰু এনেকুৱা এটা ব্যৱস্থাৰ পৰিৱৰ্তন কৰা হৈছিল যত সকলো মানুহৰ জাতি বৰ্ণ নিৰ্বিশেষে সকলো মানুহৰে কি কৰা হৈছিল অধিকাৰ আৰু স্বাধীনতাক স্বীকৃতি দিয়া হৈছিল এতিয়া নেক্সট প্যাৰাগ্ৰাফ that day had come about through the unimaginable sacrifices of thousands of my people whose suffering and courage can never be counted or repaid ইয়াৰে কঠিন শব্দবিলাক হল যেনেকুৱা থ্ৰু মানে জৰিয়তে আনইমাজিনেবল অকল্পনীয়
চেক্ৰিফাইচ মানে বলিদান বা ত্যাগ, থাউজেণ্ডছ মানে হাজাৰ, ইয়াতে ছাফাৰিং মানে কষ্ট, কাউৰেজ মানে সাহস, কাউণ্টেড মানে গণনা আৰু ৰিপিট মানে পুনৰ উভতাই দিয়া। এতিয়া অসমীয়ালৈ ট্ৰান্সলেশ্যন কৰিলে হ'ব ডেট ডে হেড কাম, সেই দিনটো বা এই দিনটো আহিছিল, about through the unimaginable sacrifices of thousands of my people, যে হাজাৰ হাজাৰ মানুহৰ অকল্পনীয় ত্যাগৰ জৰিয়তে, পিপুল তাৰপিছত আছে পিপুল হু ছাফাৰিং এণ্ড কাউৰেজ কেন নেভাৰ বি কাউণ্টেড অৰ ৰিপিট, মানুহ যিসকলৰ কষ্ট আৰু সাহস কেতিয়াও আমি গণনা বা ঘূৰাই দিব নোৱাৰিম। ঠিক আছে, তাৰপিছত নেক্সট, এতিয়া নেক্সট লাইন, I felt that day as I have on so many other days that I was simply the sum of all those African patriots who had gone before me. So এই বাক্যটোৰ কঠিন শব্দটো হ'ল পেট্ৰিয়টছ। পেট্ৰিয়টছ মানে দেশ প্ৰেমিক। সো এইটো অসমীয়ালৈ এই বাক্যটো অনুবাদ কৰিলে হ'ব, I felt that day, সেইদিনা মই অনুভৱ কৰিছিলোঁ, as I have on so many other days, যেন মোৰ আন বহুতো দিন আছে, that I was simply the sum of all those African patriots who had gone before me, য'ত মই মাত্ৰ পাৰ হৈ যোৱা আফ্ৰিকাৰ দেশপ্ৰেমিকসকলৰ এক সমষ্টিহে। তাৰপিছত নেক্সট লাইন, এতিয়া নেক্সট লাইন, that long and noble line ended and now began again with me. ইয়াতে কঠিন ৱৰ্ডটো, এটা লং মানে দীঘলীয়া, নবেল মানে মহৎ। চ' ডেট লং এণ্ড নবেল লাইন এণ্ডেড মানে সেই দীঘলীয়া আৰু মহৎ সময়ৰ অন্ত পৰিছে, এণ্ড নাও বিগান এগেইন উইথ মি, আৰু এতিয়া মোৰ সৈতে পুনৰ আৰম্ভ হৈছে। এতিয়া নেক্সট লাইনটো হ'ল, I was pained that I was not able to thank them and that they were not able to see what their sacrifices had wrought. ইয়াতে কঠিন শব্দ যে পেইন মানে দুখী হোৱা, তাৰপিছত ইয়াতে চেক্ৰিফাইচ মানে ত্যাগ, আৰু ৰট মানে লাভ কৰিছিল বা আহৰণ কৰিছিল। সেইটো অসমীয়ালৈ অনুবাদ কৰিলে হ'ব, I was pained that I was not able to thank them. মই দুখী হৈছিলোঁ যে মই সিহঁতক ধন্যবাদ জনাবলৈ সমৰ্থ নহয়। And that they were not able to see, আৰু তেওঁলোকেও সমৰ্থ নহয় দেখিবলৈ, দেখিবলৈ what their sacrifices had wrought, তেওঁলোকৰ ত্যাগে আজি কি লাভ কৰিছে, মানে তেওঁলোকেও তেওঁলোকৰ ত্যাগৰ দ্বাৰা কি লাভ হৈছে বা কি লাভ কৰিছে এইটো তেওঁলোকেও দেখিবলৈ সমৰ্থ নহয়। এতিয়া নেক্সট পেৰাগ্ৰাফ, the policy of apartheid created a deep and lasting wound in my country and my people. ইয়াতে পলিচি মানে নীতি, এপাৰ্থেড মানে বৰ্ণবৈষম্য, ক্ৰিয়েটেড মানে সৃষ্টি কৰিছিল, লাষ্টিং ওণ্ড মানে ইয়াতে ডিপ মানে গভীৰ, আৰু লাষ্টিং মানে দীঘলীয়া, ওণ্ড মানে আঘাত, কাণ্ট্ৰি দেশ, আৰু মাই পিপুল মানে মোৰ জনসাধাৰণ। ইয়াতে অসমীয়ালৈ অনুবাদ কৰিলে হ'ব, দ্য পলিচি অফ এপাৰ্থেড ক্ৰিয়েটেড এ ডিপ এণ্ড লাষ্টিং ওণ্ড ইন মাই কাণ্ট্ৰি এণ্ড মাই পিপুল, যে বৰ্ণবৈষম্যৰ নীতিটোৱে এক গভীৰ আৰু দীঘলীয়া আঘাত মোৰ দেশ আৰু মোৰ দেশৰ জনসাধাৰণৰ কাৰণে সৃষ্টি কৰিছিল। ঠিক আছে, এতিয়া নেক্সট লাইন, all of us will spend many years if not generations recovering from that profound hurt. ইয়াতে কঠিন শব্দবোৰ হ'ল, স্পেণ্ড মানে হ'ল কটোৱা, মেনি ইয়াৰ্ছ মানে বহুত বছৰ, জেনাৰেশ্যন মানে প্ৰজন্ম, আৰু ৰিকভাৰিং মানে পুনৰুদ্ধাৰ হোৱা, প্ৰফাউণ্ড মানে গভীৰ আৰু দৃঢ়, হাৰ্ট মানে আঘাত। চ' এইটো অসমীয়ালৈ অনুবাদ কৰিলে হ'ব, অল অফ আছ উইল স্পেণ্ড মেনি ইয়াৰ্ছ, আমি সকলোৱে বহু বছৰ কটাব লাগিব, ইফ নট জেনাৰেশ্যন, যদিও এটা প্ৰজন্ম নহয়, ৰিকভাৰিং ফ্ৰম ডেট প্ৰফাউণ্ড হাৰ্ট, এই সুগভীৰ আঘাতৰ পৰা, এটা হাৰ্ট মানে আঘাত, এই সুগভীৰ আঘাতৰ পৰা পুনৰুদ্ধাৰ পাবলৈ, মানে এইটো ডাইৰেক্ট এনেকৈ ক'লে হ'ব যে এই এক সুগভীৰ আঘাতৰ পৰা আমি পুনৰুদ্ধাৰ হ'বলৈ যদিও এটা জেনাৰেশ্যন নহয়, তথাপি আমি কি কৰিবলৈ সকলোৱে বহু বছৰ কটাব লাগিব। ঠিক আছে, এতিয়া নেক্সট লাইন, বাট দ্য ডিকেডছ অফ অপাৰেশ্যন এণ্ড ব্ৰুটালিটি হেড এনদাৰ আনইণ্টেণ্ডেড ইফেক্ট
and that was that it produced the Oliver Thabos, the Walter Sisulas, the Chip Lithulis, the Yusuf Dados, the Bram Fishers, the Robert Shovukos of our time, men of such extraordinary courage, wisdom, and generosity that their like may never be known again. So ইয়াৰে কঠিন কঠিন শব্দবোৰ হয় যেনেকুৱা অপাৰেশ্যন মানে অত্যাচাৰ বা উৎপীড়ন, ব্ৰুটালিটি মানে নিৰ্দয়তা বা কঠোৰতা বা নিষ্ঠুৰতা, ঠিক আছে, আনইণ্টেণ্ডেড মানে অবাঞ্ছিত, এক্সট্ৰাঅৰ্ডিনাৰী অসাধাৰণ, উইজডম মানে জ্ঞান, জেনাৰচিটি মানে উদাৰতা, ঠিক আছে। এতিয়া এইটো অসমীয়ালৈ অনুবাদ কৰিলে এনেকুৱা হ'ব, বাট দ্য ডিকেডছ অফ অপাৰেশ্যন এণ্ড ব্ৰুটালিটি হেড এনাদাৰ আনইণ্টেণ্ডেড ইফেক্ট। তাৰমানে হ'ল কিন্তু দশক ধৰি চলা অত্যাচাৰ আৰু উৎপীড়নে এক অন্য অবাঞ্ছিত প্ৰভাৱ আছিল। এণ্ড ডেট ৱাজ ডেট ই প্ৰডিউচ দ্য অলিভাৰ টেম্বছ, দ্য ৱাল্টাৰ চিচুলাছ, দ্য চিপ লিথুলিয়াছ, দ্য ইউচুফ ডাডোছ, দ্য ব্ৰেম ফিচাৰ্ছ, দ্য ৰবাৰ্ট সবকোছ of our time, men of such extraordinary courage, wisdom, and generosity that their like may never be known again. আৰু ইয়ে কি কৰিছিল? অলিভাৰ টেম্বছ, ৱাল্টাৰ চেচুলাছ, চিপ লিথুলিছ, ইউচুফ ডাডুছ, ব্ৰেম ফিচাৰ্ছ, আমাৰ সময়ৰ ৰবাৰ্ট চবুকেছ আদিৰ দৰে সাহসী, জ্ঞানী, উদাৰ প্ৰকৃতিৰ বিশিষ্ট লোকৰ সৃষ্টি কৰিছিল, যি সম্ভৱতঃ পুনৰ কেতিয়াও কোনেও আৰু নাজানিব। এতিয়া তাৰপিছত নেক্সট লাইন, পাৰহেপছ ইট ৰিকুৱাৰ্ছ ছাচ ডেপথছ অফ অপাৰেশ্যন টু ক্ৰিয়েট ছাচ হেডছ অফ কেৰেক্টাৰ। ইয়াতে অপাৰেশ্যন মানে অত্যাচাৰ, পাৰহেপছ মানে সম্ভৱতঃ, কেৰেক্টাৰ মানে চৰিত্ৰ। চ' এইটো অসমীয়ালৈ অনুবাদ কৰিলে হ'ব, এনেকুৱা মহান চৰিত্ৰ সৃষ্টি কৰিবলৈ সম্ভৱতঃ এই ধৰণৰ অত্যাচাৰৰ আৱশ্যক হয়। তাৰপিছত নেক্সট লাইন, মাই কাণ্ট্ৰি ইজ ৰিচ ইন মিনাৰেলছ এণ্ড জেমছ that lie beneath its soil, but I have always known that its greatest wealth is its people, finer and truer than the purest diamond. So ইয়াৰ কঠিন কঠিন শব্দবোৰ যেনেকুৱা মিনাৰেল মানে খনিজাত পদাৰ্থ, ৱেল্থ মানে সম্পদ, তাৰপিছত ইয়াতে জেমছ যিটো আছে, জেমছ মানে হ'ল মণি বা ৰত্ন বা মুক্তা, বিনিত মানে তলত, চইল মানে মাটি, আৰু ইয়াতে গ্ৰেটেষ্ট মানে মহৎ, ৱেল্থ মানে সম্পত্তি, ফাইনাৰ মানে পৰিষ্কাৰ, আৰু ইয়াতে পিউৰেষ্ট মানে হ'ল বিশুদ্ধ বা খাঁটি, ডায়মণ্ড মানে হীৰা। চ' এইটো অসমীয়ালৈ অনুবাদ কৰিলে হ'ব যেনেকুৱা আছে, মাই কাণ্ট্ৰি ইজ ৰিচ ইন মিনাৰেলছ এণ্ড জাৰ্মছ ডেট লাই বিনিথ ইট ইজ চইল। তাৰমানে মোৰ দেশখন খনিজাত পদাৰ্থ তথা মণিমুক্তাৰে সমৃদ্ধ, যিটো মাটিৰ তলত পৰি আছে। বাট আই হেভ অলৱেজ ন'ন ডেট ইট ইজ গ্ৰেটেষ্ট ৱেল্থ ইজ ইট ইজ পিপুল। কিন্তু মই ভালদৰে জানো ইয়াৰ মহানতম সম্পদ হৈছে এই দেশৰ জনসাধাৰণ। ইট ইজ পিপুল ফাইনাৰ এণ্ড ট্ৰুৱাৰ দেন দ্য পিউৰেষ্ট ডায়মণ্ডছ, যি বিশুদ্ধ হীৰাতকৈও অধিক সত্য আৰু পৰিষ্কাৰ। চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে, আৰু নেক্সট ভিডিঅ'টোত মই যিখিনি বাকী থাকিল সেইখিনি থাৰ্ড পাৰ্ট হিচাপে মই সেইটো অসমীয়াত ট্ৰান্সলেশ্যন কৰি ভিডিঅ'টো প্ৰভাইড কৰিম। চ' মোৰ চেনেলত যদি নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি থ'ব। যেতিয়া মই সেই ভিডিঅ'টো আপলোড দিম তোমালোকে নটিফিকেশ্যন পাই চাব পাৰিবা। আৰু লগতে তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মোৰ প্ৰথম যিটো ভিডিঅ' আছে, এই নেলছন মেণ্ডেলাৰ লং ৱাক টু ফ্ৰীডমৰ লাইন বাই লাইন অসমীয়াত এক্সপ্লেইন কৰাৰ, সেই ভিডিঅ'ৰ লিংক মোৰ এইখন ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। তোমালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত গৈ সেই ভিডিঅ'টো চাব পাৰিবা। থেংক ইউ।